নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জুবিন ক্ষেত্ৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন ক্ষেত্ৰৰ চৌপাশ চাফ চিকুণ কৰিবলৈ নিৰ্দেশনা। মই জুবিন ক্ষেত্ৰৰ সময় 10 বজাৰ কৰোঁতে ৰাইজে মোক গালি দিছিল, কিন্তু এতিয়া পৰিয়ালে মোক অনুৰোধ কৰিছে। পৰিয়ালৰ অনুৰোধৰ পিছতে মই ডিচিক নিৰ্দেশনা দিছোঁ। সন্মুখত যিসমূহ দোকান পোহাৰ আছে সকলো আঁতৰাই দিব লাগে। শীঘ্ৰেই আৰম্ভ হ'ব বাউণ্ডাৰী ৱালৰ নিৰ্মাণৰ কাম। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে জুবিন ক্ষেত্ৰক লৈ তৎপৰ প্ৰশাসন। আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠান। জুবিন ক্ষেত্ৰৰ আশে-পাশে দোকান পোহাৰ দিয়াত নিষেধাজ্ঞা কামৰূপ মহানগৰ প্ৰশাসনৰ। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। আজিৰ পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। অৱতীৰ্ণ হ'ব 4,38,565 গৰাকী পৰীক্ষাৰ্থী। 1,044টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব HSLC পৰীক্ষা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা, সুউচ্চ দেৱাল বাধ্যতামূলক। প্ৰতিটো কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত 163 ধাৰা। 45টা কেন্দ্ৰত পৰীক্ষাৰ উত্তৰ বহি মূল্যায়ন। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি সদায় পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গৌৰৱ গগৈ সংবাদ মেলক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক টুইট। পাকিস্তান ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে। তক্ষশিলা ইছলামাবাদত নহয়, পাঞ্জাৱৰ ৰাৱালপিণ্ডিতহে অৱস্থিত। তেওঁৰ ভিছা কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদৰ অনুমতিত আছিল। তেন্তে তক্ষশিললৈ কেনেকৈ গ'ল গৌৰৱ গগৈ? পাকিস্তানৰ নিয়ম অনুসৰি নিৰ্দিষ্ট চহৰৰ বাহিৰলৈ যোৱাটো দণ্ডনীয়। তেন্তে কোনে সুবিধা কৰি দিছিল গৌৰৱ গগৈ? ৰাৱালপিণ্ডি জিলা পাকিস্তানৰ সেনাৰ মুখ্য কাৰ্যালয়ত অৱস্থিত। তালৈ গৌৰৱ গগৈ যোৱাটো অতি স্পৰ্শকাতৰ। আন এক খবৰলৈ আগবাঢ়িছোঁ। গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত দিয়া সংবাদমেল নাচালে হাগ্ৰমা মহিলাৰীয়ে। আৰু তেখেতে কয় যে মই আইনৰ মাষ্টাৰ নহয়, আইনে চাব সেইবিলাক। ময়ো শুনিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কিবা সংবাদমেল দি আছে বুলি। গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া সংবাদমেল নাচালে হাগ্ৰমা মহিলাৰীয়ে। আইনৰ বিষয়ে আইনে চাব, মই ক'বলগীয়া একো নাই। ৰাজ্য আৰু কেন্দ্ৰৰ বিষয়ে মোক সুধি লাভ নাই, পিটিচিৰ কথা সোধক। মুখ্যমন্ত্ৰীয়ে অভিযোগ পাইছে, সংবাদমেল দিছে বুলি শুনিছোঁ। আন এক খেল সম্পৰ্কীয় খবৰলৈ আগবাঢ়িছোঁ। খেলিব যদি ইমান মন, তেন্তে নাটক কিয়? পাকিস্তান ক্ৰিকেট বৰ্ডৰ ইউ-টাৰ্ণ। ভাৰতৰ বিৰুদ্ধে 15 ফেব্ৰুৱাৰীত খেলিবলৈ সাজু পাকিস্তান। জ্ঞান ঘূৰি আহিল পাকিস্তান ক্ৰিকেট বৰ্ডৰ। জানিব পৰাৰ মতে পাকিস্তানে এতিয়া ভাৰতৰ বিৰুদ্ধে টি-20 বিশ্বকাপ খেল খেলিবলৈ সাজু হৈছে। সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে যদিও এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা বাকী আছে। ইয়াৰ মাজতে ICCIয়ে PCBৰ সকলো দাবী নাকচ কৰিছে। এতিয়া 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখা গৈছে।